Hello students, এই ভিডিওত আমি exercise 2.1 or question number 4 solution কৰিম। Question number 4 দিছে 1 number দিয়া আছে evaluating 3/8 of 4/5 and 2 number দিয়া আছে 3/10 of 5/9. Determine which one is smaller. ইয়াত কোৱা হৈছে প্ৰথমে আমি 1 আৰু 2 ৰ মান নিৰ্ণয় কৰি পেলাই determine কৰিব দিছে, নিৰ্ধাৰণ কৰিব দিছে যিটো সৰু। সলিউশন দিলো। প্ৰথমে আমি 1 নম্বৰটো লৈ লওঁ। Yet 1 number দিছে 3/8 of 4/5. যেহেতু আমি জানো এই অফৰ ঠাইত গণিতত মাল্টিপ্লাই হয়, তেন্তে আমি ইয়াত লিখিম 3/8 multiply 4/5. ইয়াত আমি এই নিউমেৰেটৰ লগত মাল্টিপ্লাই কৰি দিম। 3 multiply হ'ব 4 আৰু ডিনোমিনেটৰ লগত মাল্টিপ্লাই কৰি দিম। 8 multiply হ'ব 5. ইয়াত চাবা এই 4 দি পেলাই আমি 8 কাটিব পাৰো। 4 1 যা 4, 4 2 যা হল 8. ইয়াত আমি পাম 3 1 যা হ'ব 3 আৰু 2 5 যা হ'ব 10. এতিয়া আমি এই 2 নম্বৰটো সলিউশন কৰো। 2 নম্বৰ দিয়া আছে 3/10 of 5/9. ইয়াত 3/10 এ লিখো। এই অফৰ ঠাইত মাল্টিপ্লাই দিও 5/9. নিউমেৰেটৰ লগত মাল্টিপ্লাই কৰি দিও। 3 multiply হল 5. ডিনোমিনেটৰ লগত মাল্টিপ্লাই কৰি দিও। 10 multiply হ'ব 9. এতিয়া এই 3 দি পেলাই আমি কাটিব পাৰো। 3 1 যা 3, 3 3 যা হ'ব 9. এই 5 দি পেলাই কাটিব পাৰো 10ক। 5 1 যা 5, 5 2 যা হল 10. এটা আমি পাম 1 1 যা হল 1 আৰু 2 3 যা হ'ব 6. এতিয়া যেহেতু আমাক প্ৰশ্ন কোৱা হৈছে ডিটাৰমাইন নিৰ্ধাৰণ কৰিব দিছে যিটো সৰু হয়। এই দুটাৰ পৰা সৰু আমি ইয়াত চাবা কম্পেয়াৰ কৰি চোৱা 3/10 1/6. ইয়াত ডিনোমিনেটৰ দুটা একেই হোৱা নাই, মানে ইয়াত আছে 10, ইয়াত আছে কিমান 6, তেন্তে এই দুটা সমান হোৱা নাই। এই দুটা সমান কৰিবলৈ আমি এতিয়া কৰিম কি, নাও এতিয়া এই 3/10 এ লিখিবা, 1/6 1/6 এ লিখিবা, ইকুৱেল দিবা, আকৌ 3/10 লিখিবা, আকৌ 1/6 লিখিবা। এতিয়া এই ডিনোমিনেটৰ দুটা 10 আৰু 6 আমি এলচিএম ল'ম। LCM of 10, 6. 2 দি পেলাই যাব 2 5 যা 10, 2 3 যা 6 আৰু নেযায় 2 5 আৰু 3 মাল্টিপ্লাই কৰি দিওঁ। 2 5 যা হ'ব 10, 10 3 যা 30, ইয়াত পালো আমি 30। ইকুৱেল দি পেলাই এই ডিনোমিনেটৰত 30 লিখিবা, ইয়াতো ইকুৱেল দি পেলাই ডিনোমিনেটৰত 30 লিখিবা। এতিয়া চাবা এই ডিনোমিনেটৰ থকা 10 দি পেলাই আমি যদি 3 মাল্টিপ্লাই কৰো 10 3 যা হ'ব 30। একেদৰে নিউমেৰেটৰতো এই 3 দি দিবা। ইয়াত চাবা 6ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰো 6 5 যা হ'ব 30, ইয়াতো 5 মাল্টিপ্লাই কৰিবা। ইয়াত হ'ব 3 3 যা 9, ইয়াত হ'ব 5 1 যা 5। এতিয়া চাবা এই ডিনোমিনেটৰ দুটা সমান হ'ল। ইয়াত আমি তুলনা কৰি চাওঁ, তুলনা কৰি দেখা পালো 9/30 5/30 পৰা ডাঙৰ। সিন্স আমি লিখিব পাৰো 9/30 is greater than 5/30. Therefore, এতিয়া চাবা এই 9/30 ডাঙৰ কাৰ পৰা 5/30 পৰা। তেন্তে আমাক প্ৰশ্নত সুধিছে ডিটাৰমাইন which one is smaller, মানে এই দুটাৰ পৰা কোনটো সৰু বুলি সুধিছে। তেন্তে ইয়াত দেখা পালো 9/30 ডাঙৰ, 5/30 হ'ব সৰু। আমাৰ 5/30 ক'ত আছে চাবা, 5/30 আছে 1/6ত। 1/6 পাইছিলো আমি 2 নম্বৰত। তেন্তে ইয়াত লিখিব পাৰো therefore 2 নম্বৰ দি পেলাই number 2 is smaller, SMALLER. এটাই হল ইয়াৰ সলিউশন।